আমাৰ যি দক্ষিণবাট নিমাতী পাৰ ঘাট পানী বৃদ্ধি হোৱা পৰিপ্ৰেক্ষিতত চলি আছিল যদিও আজিৰ তাৰিখত সম্পূৰ্ণৰূপে বন্ধ আছে। যিহেতু যদি আপুনি নদীলৈ মন কৰে, জাহাজলৈ যাবলৈ যিটো আমাৰ চেলামীটোত আঁঠুৰ পৰা একঁকাল পৰ্যন্ত পানী হৈছে, যাৰ পৰিপ্ৰেক্ষিতত ঘাটটো আজিৰ তাৰিখত বন্ধ আছে। তাৰ বিকল্প হিচাপে আমি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত যোগাযোগ ৰাখি যি তথ্য লাভ কৰিছোঁ, আমাক ইতিমধ্যে অফলামুখ ঘাটটো পৰিদৰ্শনৰ কাৰণে পঠাইছিলে। আমি এই মুহূৰ্তত অফলামুখ ঘাটটো চোৱা চিতা কৰি আহিছোঁ। যদিও তাত অফলামুখ নামৰ যিটো ঘাট আছে, ঘাটটোৰ লগত আৰু এটা ঘাট জাপি দুটা ঘাট চলাবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন আছে। যিহেতু নাও জাহাজখিনি তাত বান্ধি ৰাখি থ'ব পৰা ব্যৱস্থা আছে, দুটা ঘাটৰ কাৰণে জেগাটো আমাৰ কমটি হৈছে। সেয়েহে আমি আমাৰ যি ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি ইতিমধ্যে অৱগত কৰিছোঁ, আৰু অৱগত কৰাৰ পিছত আমাক আজিৰ দিনটোৰ কাৰণে ঘাটটো স্থগিত বন্ধ ৰখাৰ পৰামৰ্শ আগবঢ়াইছে। আৰু লগতে কমলাবাৰী নিমাতীৰ যিটো পুৰণা ঘাট, সেই ঘাটটো তেখেতসকলৰ ববীয়াকৈ চোৱা চিতাৰ আমাক পৰামৰ্শ, তেখেতসকল নিজাববীয়াকৈ গৈ পেলাই চোৱা চিতাৰ পৰামৰ্শ আমাক আগবঢ়াইছে। আৰু তেখেতসকলে নিতান্তই চোৱা চিতা কৰিব আজি। আৰু পৰৱৰ্তী আমাক কি কৰিব পৰা যায় সেইখিনি আমাক আজি পুনৰ গধূলি সময়ত আকৌ অৱগত কৰিব। এইটো নিশ্চয়কৈ আপোনাক কৈ দিব নোৱাৰি, যিহেতু প্ৰকৃতিৰ কথা, নদী বাঢ়নী পানীৰ কথা, বা শুকায়ো পানী যাব পাৰে। যদি পানী শুকাই যায় তেতিয়াহ'লে পৰৱৰ্তী কালিলৈ পৰাই ইয়াত হয়তো ঘাট চলিব, যদিহে পানীটো কমে। আৰু যদিহে নকমে, আজিৰ দিনটোত আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই দুয়োফালে চোৱা চিতাৰ ব্যৱস্থা কৰিছে। য'তেই সম্ভৱ হয় ত'তেই ঘাট চলোৱাৰ চিন্তা চৰ্চা ইতিমধ্যে কৰি আছে।